হয় গোটেই সমগ্ৰ কাকপথাৰটো একমাত্ৰ এখন চিকিৎসালয় যিখন নেকি কাকপথাৰ স্থিত কাকপথাৰ খণ্ড প্ৰাথমিক চিকিৎসালয় যিখনৰ একমাত্ৰ কাকপথাৰ অঞ্চলটোৰ একমাত্ৰ ভৰসা কিন্তু এই ভৰসাৰ স্থলীত কিন্তু আজি তাৰিখত দুৰ্নীতি হ'বলৈ আমি দেখিবলৈ পাইছোঁ। এইখিনি কথা আমি ডিচি মহোদয়ক আমি অৱগত কৰিব বিচাৰিছোঁ, লগতে চিকিৎসা বিষয়াসকলক আমি অৱগত কৰিব বিচাৰিছোঁ যে এই আমাৰ চিকিৎসালয়খনৰ যি উন্নতিকৰণৰ নামত যি দুৰ্নীতি হৈছে সেই গোটেই কথাখিনি আমি আজি জলপটকৈ আমাৰ নিজ চকুৰে দেখিছোঁ। গোটেই কথাখিনি আপোনালোকে হয়তো অৱগত হ'ব যে টাইলছৰ ওপৰত তেওঁলোকে টাইলছ লগাইছে, যে জনৈক আগৰৱাল নামৰ যিজন ঠিকাদাৰ যিজন আমাৰ ঠিকাদাৰে এই কামটো তেওঁলোকে কৰিছে। এইখিনি খুব এটা লজ্জাজনকভাৱে গোটেই কামখিনি কৰিছে। এইখিনি আমি ডিচি মহোদয়ক আমি তেওঁক তদন্ত আওতালৈ আনিব লাগে বুলি আমি এইখিনি মুহূৰ্তত আমি দাবী জনাইছোঁ সদৌমান ছাত্ৰ সন্থাই। আৰু লগতে আমি এটা কথা যে কাকপথাৰ অঞ্চলটোৰ যি এইখনেই একমাত্ৰ চিকিৎসালয় যিখনত নেকি কোনো সুবিধা নাপায় ৰোগীয়ে। ইয়াত ভালকৈ আহিলে মানে তেওঁলোকে হয়তো ইনজেকশ্যন নাপায়, ভালকৈ দৰৱ পাতি নাপায়। কিন্তু আপোনালোকে দেখিছে কি এই পিছফালে আপোনালোকে আজিও দেখিবলৈ পাব যে তেওঁলোকে গুদাম আকাৰে কিন্তু এই চিকিৎসালয়খনৰ কিন্তু বাৰাণ্ডাত তেওঁলোকে গুদামঘৰ তেওঁলোকে ৰাখিবলৈলগীয়া হৈছে। কিন্তু এটাই কাৰণ তেওঁলোকৰ হৈছে কি তেওঁলোকৰ আন্তঃগাঁথনি খুব দুৰ্বল। যিকেইটা আমাৰ ঘৰ আছে অপৰিত্যক্ত অৱস্থাত আছে, তেওঁলোকে ব্যৱহাৰ কৰিব পৰা উপযোগী নহয়। আজি আমি সেইখিনি অৱস্থা দেখিবলৈ পাইছোঁ। ৰোগীয়ে আমাক অভিযোগ কৰিছে আৰু আমি নিজে আহি দেখিবলৈ পাইছোঁ যে ৰোগীৰ চিকিৎসাৰ সময়ত তেওঁলোকে যিখিনি কাম কাজ কৰিছে ধূলিময় এটা পৰিৱেশত তেওঁলোকে কাম কাজখিনি কৰিবলৈ গৈছে। ডক্টৰ নাৰ্ছসকলে যথেষ্টখিনি অসুবিধা লাভ কৰিছে। এই ক্ষেত্ৰত আমাৰ ৰোগীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু ইয়াত যিসকল লোক জড়িত আছে এই কামটোৰ লগত বা এই আন্তঃগাঁথনি উন্নয়নৰ নামত যোনখিনি তেওঁলোকে টকা আমাক ডিচি মহোদয়ে আমাক যোগান ধৰিছে, কিন্তু তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ সমান্তৰালকৈ যিখিনি আমাৰ এই গোটেই কামটোৰ লগত দুৰ্নীতি হৈছে এইখিনি তদন্ত আওতালৈ আনিবৰ কাৰণে আমি সন্মানীয় আয়ুক্ত মহোদয়ক আমি এইখিনি মুহূৰ্তত আমি সদৌমান ছাত্ৰ সন্থাই দাবী জনাইছোঁ। হয় গোটেই সমগ্ৰ কাকপথাৰটো একমাত্ৰ এখন চিকিৎসালয় যিখন নেকি কাকপথাৰ স্থিত কাকপথাৰ খণ্ড প্ৰাথমিক চিকিৎসালয় যিখনৰ একমাত্ৰ কাকপথাৰ অঞ্চলটোৰ একমাত্ৰ ভৰসা কিন্তু এই ভৰসাৰ স্থলীত কিন্তু আজি তাৰিখত দুৰ্নীতি হ'বলৈ আমি দেখিবলৈ পাইছোঁ। এইখিনি কথা আমি ডিচি মহোদয়ক আমি অৱগত কৰিব বিচাৰিছোঁ, লগতে চিকিৎসা বিষয়াসকলক আমি অৱগত কৰিব বিচাৰিছোঁ যে এই আমাৰ চিকিৎসালয়খনৰ যি উন্নতিকৰণৰ নামত যি দুৰ্নীতি হৈছে সেই গোটেই কথাখিনি আমি আজি জলপটকৈ আমাৰ নিজ চকুৰে দেখিছোঁ। গোটেই কথাখিনি আপোনালোকে হয়তো অৱগত হ'ব যে টাইলছৰ ওপৰত তেওঁলোকে টাইলছ লগাইছে, যে জনৈক আগৰৱাল নামৰ যিজন ঠিকাদাৰ যিজন আমাৰ ঠিকাদাৰে এই কামটো তেওঁলোকে কৰিছে। এইখিনি খুব এটা লজ্জাজনকভাৱে গোটেই কামখিনি কৰিছে। এইখিনি আমি ডিচি মহোদয়ক আমি তেওঁক তদন্ত আওতালৈ আনিব লাগে বুলি আমি এইখিনি মুহূৰ্তত আমি দাবী জনাইছোঁ সদৌমান ছাত্ৰ সন্থাই। আৰু লগতে আমি এটা কথা যে কাকপথাৰ অঞ্চলটোৰ যি এইখনেই একমাত্ৰ চিকিৎসালয় যিখনত নেকি কোনো সুবিধা নাপায় ৰোগীয়ে। ইয়াত ভালকৈ আহিলে মানে তেওঁলোকে হয়তো ইনজেকশ্যন নাপায়, ভালকৈ দৰৱ পাতি নাপায়। কিন্তু আপোনালোকে দেখিছে কি এই পিছফালে আপোনালোকে আজিও দেখিবলৈ পাব যে তেওঁলোকে গুদাম আকাৰে কিন্তু এই চিকিৎসালয়খনৰ কিন্তু বাৰাণ্ডাত তেওঁলোকে গুদামঘৰ তেওঁলোকে ৰাখিবলৈলগীয়া হৈছে। কিন্তু এটাই কাৰণ তেওঁলোকৰ হৈছে কি তেওঁলোকৰ আন্তঃগাঁথনি খুব দুৰ্বল। যিকেইটা আমাৰ ঘৰ আছে অপৰিত্যক্ত অৱস্থাত আছে, তেওঁলোকে ব্যৱহাৰ কৰিব পৰা উপযোগী নহয়। আজি আমি সেইখিনি অৱস্থা দেখিবলৈ পাইছোঁ। ৰোগীয়ে আমাক অভিযোগ কৰিছে আৰু আমি নিজে আহি দেখিবলৈ পাইছোঁ যে ৰোগীৰ চিকিৎসাৰ সময়ত তেওঁলোকে যিখিনি কাম কাজ কৰিছে ধূলিময় এটা পৰিৱেশত তেওঁলোকে কাম কাজখিনি কৰিবলৈ গৈছে। ডক্টৰ নাৰ্ছসকলে যথেষ্টখিনি অসুবিধা লাভ কৰিছে। এই ক্ষেত্ৰত আমাৰ ৰোগীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু ইয়াত যিসকল লোক জড়িত আছে এই কামটোৰ লগত বা এই আন্তঃগাঁথনি উন্নয়নৰ নামত যোনখিনি তেওঁলোকে টকা আমাক ডিচি মহোদয়ে আমাক যোগান ধৰিছে, কিন্তু তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ সমান্তৰালকৈ যিখিনি আমাৰ এই গোটেই কামটোৰ লগত দুৰ্নীতি হৈছে এইখিনি তদন্ত আওতালৈ আনিবৰ কাৰণে আমি সন্মানীয় আয়ুক্ত মহোদয়ক আমি এইখিনি মুহূৰ্তত আমি সদৌমান ছাত্ৰ সন্থাই দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।